ইতিমধ্যে আজি সোণাপুৰ মিনি ষ্টেডিয়ামত আয়োজন কৰা বিশাল ৰাজহুৱা সভাৰ পৰিসমাপ্তি ঘটিল। এই ৰাজহুৱা সভাই আজি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। সিদ্ধান্ত প্ৰথমটো এনেধৰণৰ যে আজি সভাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এই বায়ু সেনাৰ যি আগ্ৰাসন, এই আগ্ৰাসনৰ বিৰুদ্ধে থিয় হ'বলৈ বা এই আগ্ৰাসনৰ বিৰুদ্ধে স্থগিতাদেশ জাৰি কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হ'বলৈ আজি সভাই এক সিদ্ধান্ত গ্ৰহণ কৰিছে। সমান্তৰালভাৱে আন এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ জৰিয়তে এই সমগ্ৰ এলেকাটোৰ পৰা বায়ু সেনা ঘাটিটো আন ঠাইলৈ স্থানান্তৰিত কৰিবলৈ এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ত দিবলৈ আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। দীঘাৰু বায়ু সেনাৰ ঘাটিৰ যি কমাণ্ডিং অফিচাৰ অজয় ৰাণা, এই অজয় ৰাণাই সমগ্ৰ খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে থিয় হোৱা পৰিলক্ষিত হৈছে। গতিকে অজয় ৰাণাৰ অহা 3 এপ্ৰিল তাৰিখে ৰাজহুৱা স্থানত তেওঁৰ প্ৰতিকৃতি দাহ কৰা হ'ব। আমি দীঘাৰু বায়ু সেনাৰ মুখ্য দ্বাৰৰ সন্মুখত অহা 3 এপ্ৰিল তাৰিখে ৰাতিপুৱাৰ ভাগত তেখেতৰ প্ৰতিকৃতি দাহ কৰা আমি পৰিকল্পনা কৰিছোঁ। তৃতীয়তে, এই বৃহত্তৰ সোণাপুৰ অঞ্চলত যিসমূহ ভাড়াঘৰত বায়ু সেনাৰ বিষয়া কৰ্মচাৰী ভাড়া লৈ আছে, এই লোকসকলক অহা 15 দিনৰ ভিতৰত এই ঘৰসমূহ খালী কৰি পেলাই তেওঁলোকৰ আৱাসিক এলেকাত থকাৰ বাবে আহ্বান জনাই আজি সভাই এক প্ৰস্তাৱ গ্ৰহণ কৰিছে। চতুৰ্থতে, বৃহত্তৰ সোণাপুৰ অঞ্চলৰ যিসমূহ দোকান বজাৰ আছে, এই দোকান বজাৰৰ দোকানীসমূহে কোনো ধৰণৰ বায়ু সেনা কৰ্মৰত বিষয়া কৰ্মচাৰীক গেলামাল, শাক পাচলি, মাছ মাংস, ফল মূল বিক্ৰী নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰ সভাই যোৱা 27 জানুৱাৰী তাৰিখে ডিমৰীয়াৰ সমজিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াই যি নিৰ্দেশনা জাৰি কৰিছিল, সেই নিৰ্দেশনাখন বাতিল কৰাৰ বাবে 10 দিনৰ সময়সীমা ধৰি দিছে। আৰু 10 দিনৰ ভিতৰত সমগ্ৰ সোণাপুৰ অঞ্চলৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ বাবে তেওঁ যিখন নিৰ্দেশনা জাৰি কৰিছিল, সেইখন অহা 10 দিনৰ ভিতৰত তেওঁ বাতিল কৰিব লাগিব। তাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে, প্ৰস্তাৱ গ্ৰহণ কৰিছে। সমান্তৰালভাৱে দীঘাৰু বায়ু সেনাৰ আৱাসিক এলেকালৈ সোণাপুৰ নিৰ্মাণ কাৰ্যালয়লৈ যোৱা পথত যিখন পহৰা চকী তেওঁলোকে স্থাপন কৰিছে আৰু বেৰিকেড স্থাপন কৰি সমগ্ৰ পথটো সৰু কৰি দিছে, যি 30খন গাঁৱলৈ অহা যোৱা কৰা মানুহৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে, এই সমগ্ৰ পথটো মোকলাই আৰু পহৰা চকী উঠাই দিবলৈ 10 দিনৰ সময়সীমা বান্ধি দিছে। আজি সভাই পৰৱৰ্তী কাম কাজ কৰিবলৈ এখন 40জনীয়া কমিটি গঠন কৰি দিয়ে আৰু তাত হেমন্ত কলিতাক সভাপতি আৰু দিগন্ত লহকৰক সাধাৰণ সম্পাদক, মুনীন্দ্ৰ মহন্তক কোষাধ্যক্ষ হিচাপে লৈ এখন 40জনীয়া শক্তিশালী কমিটি গঠন কৰা হয়। ইয়াৰ সমান্তৰালভাৱে আজিৰ সভাই এই সমগ্ৰ বিষয়টো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, প্ৰতিৰক্ষা মন্ত্ৰীকে পৰোক্ষ কৰি যিসমূহ বিভাগত এই প্ৰসংগটোৱে স্থান পায়, এই সকলো মন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই প্ৰসংগটো অৱগত কৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।